নমস্কাৰ মই জানবী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো এই ব্লগটো এটা পৰা ষ্টাৰ্ট কৰিছে টাইম হৈছে 11:30 হবে ৰাতিপুৱা খোৱা মেলা সকলোৰে হৈ গৈছে মানে সকলোৰে মানে দেউতা পিনাক আমাৰ হৈ গৈছে পিনাকৰ লগত ময়ো খালো আৰু এটা অকল দাদা বাকি আছে আৰু দাদা দোকানৰ পৰা আহোতে মাছ আনিছে সৰু মাছ এবিলা কাটি বাছিলো আগতে তাৰপিছত আপোনালোকক দেখুৱাই আছো তো ৰাইস এফালে মাছ কাটি বাছি মিলি ধুই লোৱা হৈ গৈছে আৰু এটা মই ফ্ৰেছ হৈ লম তাৰপিছত আকৌ লগ পাইছো আপোনালোকক তো ৰাইস মাছ কাটি বাছি মিলি মোৰ এটা গা ধোৱা হৈ গৈছে এতিয়া টাইম হৈছে 12টা মাৰো পূজা দিয়া হৈ গৈছে আজি মোৰ মাছ কাটাত অলপ দেৰি হৈ গৈছে আৰু এটা যাম পাকঘৰত মায়ে ভাত উঠাই দিলে অলৰেডি আৰু এটা মই যাই মাছ সবজি কেইটামান কাটি দিওঁ আৰু আজি হ'ব সৰু মাছ মনৰ লগত আৰু হ'ব মাটি দালি হ'ব মাছৰ মাথাৰে তো বলক মোৰ লগত মুলাখিনি সৰু মাছৰ লগত বনোৱা হ'ব তো মাছ সবজি এইবিলাক কাটি মেলি দিলোঁ এতিয়া মায়ে বনাই আছে তো ৰাইস এফালে আছে মুলাৰ সবজি সৰু মাছৰ লগত আৰু এফালে আছে আলু পটল আৰু গাজৰ ভাজি আৰু এফালে হৈছে মাটি দালি মাছৰ মাথাৰে আৰু ইয়াতে মুলাও কেইটামান কাটি দিছোঁ তো ৰাইস আমাৰ দুপৰীয়া ৰান্ধা কমপ্লিট আৰু ৰাইস এতিয়া আমি ভাত খাম হে ৰাইস গুড ইভিনিং সকলোকে দুপৰীয়া ভাত পানী খাই মিলি আজৰি হৈ অলপ টিভি চালো আৰু সন্ধিয়া হৈ গৈছিলে মায়ে এফালে পূজা দিছে আৰু পিনাকে এতিয়া লৈ আহিছে হাঁহ এফালে হাঁহ কাটা প্ৰচেছ চলি আছে আৰু হাঁহ কাটি মেলি চাফা কৰিলোঁ আৰু এফালে মা আৰু মই চাহ বনাই খাই লওঁ অলপ তাৰপিছত হাঁহৰ মাংসখিনি বনোৱা হ'ব লাহে লাহেকৈ বনাম তো বলক পাকঘৰত চাহ হৈ গৈছে এফালে হাঁহ কাটা প্ৰচেছ চলি আছে আৰু এফালে মই মছলা কৰি আছোঁ বেছিকৈ দিছোঁ আদা নহৰু আৰু জলকীয়া এইটো কাটিব আছে পিঁয়াজ আৰু আজি ওলকবিৰ লগত বনাম তো আপোনালোকে চাই থাকিব শেষলৈ তো ৰাইস মাংসখিনিত মায়ে হালধি নিমখ মিঠাতেল ধুনীয়াকৈ মেৰিনেট কৰি থৈছে আৰু এইফালে ভাজি কৰি আছে ওলকবি আৰু আলু কেঁচা গোন্ধটো যাবৰ কাৰণে ভাজি কৰি আছে বিৰিয়ানী নোখোৱালা যে বিৰিয়ানী খুৱাম বুলি কৈছিলা পইচা নাই পইচা নাই পইচা নাই কি কথা কৈছে পইচা নাই পইচা নাই বোলে বিৰিয়ানী খুৱাব তো ৰাইস এইটো হৈছে ফাইনেল লুক আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে দেখাত তো ৰাইস মায়ে পালে দিলে মাংস টেষ্ট কৰিব আমাৰ মায়ে কিন্তু হাঁহৰ মাংস বৈদ্য মজা বনায় পুৰা মজা আপোনালোকে খালে বিশ্বাস কৰিব নহ'লে ভাবিব এনেই কৈ আছোঁ বুলি কিন্তু সঁচাকৈ বহুত মজা বনায় বহুত তো ৰাইস মোৰ ৰাতিৰ ভাত বনোৱা হৈ গৈছে অকল ভাত বনালোঁ আপোনালোকে চালে মায়ে হাঁহৰ মাংস বনাইছে আৰু দুপৰীয়া মাটি দালি আছে আৰু মূলা আৰু সৰু মাছেৰে বনাইছিলে সেইবিলাকো আছে আৰু দেউতা আহিলে দোকানৰ পৰা ইণ্ডিয়া ডল চাইছে আৰু দাদা আৰু পিনাকিলে ভাত খাম তো ৰাইস এতিয়া আমি ভাত খাই আছোঁ তো ৰাইস ভাত পানী খাই মেলি আজৰি হ'লোঁ এতিয়া টাইম হৈছে 11টা এতিয়া আমি শুম আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছিল মই কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম ভালে থাকিব আপোনালোকে গুড নাইট বাই বাই